গুজৰাট আৰু পাঞ্জাৱৰ মাজত যি IPLৰ 17 নম্বৰখন মেটচ হৈ আছিলে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত, আজি পাঞ্জাৱ 3 উইকেটত জিকিবলৈ সক্ষম হ'ল। পাঞ্জাৱ কিংছে গুজৰাট টাইটেনক ঘৰতে হৰুৱাই দিলে। গুজৰাটে প্ৰথম বেটিং কৰি 200 ৰানৰ টাৰ্গেট দিছিলে। গুজৰাটৰ বেটিং লাইন যদি চাবলৈ যোৱা হয়, সুমন গিলে বৰ ধুনীয়া ইনিংছ খেলে। 48টা বলত 89 কামবেক কৰিছে বুলি ক'ব পাৰি। উইলিয়ামছন 26, সাই সুদৰ্শন 33 আৰু ৰাহুল ত্ৰিপাঠীয়ে 23। টোটেল স্ক'ৰ 199 কৰিলে। শিখৰ ধাৱান আৰু জনি বেষ্টক যেতিয়া আউট হৈ গৈছিলে, মেটচখন গুজৰাট টাইটেনৰ ফালে গুচি গৈছিলে। যেতিয়া 60 ৰানত 4টা উইকেট গৈ আছিলে, তেতিয়া কোনো জিকিব বুলি ভবাই নাছিলোঁ। পাঞ্জাৱৰ শশাংক সিঙে বৰ ধুনীয়া কালি পাৰফৰ্মেঞ্চ কৰে। 29টা বলত 61 ৰান কৰি প্লেয়াৰ অফ দ্য মেটচ কৰিবলৈ সক্ষম হয়। তেওঁ ডেবিউ মেচ আছিলে কালি। পাঞ্জাৱ কিংছ প্ৰথমটো টীম হৈ গ'ল 200 ৰান চেছ কৰা টীম। এইবাৰ সৈতে 5 বাৰ চেছ কৰিছে। ইণ্ডিয়াৰ কাৰণে বহুত ভাল কথা। এনেকুৱা এটা প্লেয়াৰ যদি ইণ্ডিয়াৰ ওলাই যায়, আহি থকা দিনবিলাকত ভাল হ'ব। যদি ভিডিঅ' ভাল লাগে এটা লাইক কৰি দিব। থেংক ইউ।